রিব রিব হুনানু হুনা হুজুর রজু উমাল কথা কার ব্যথা কার ভরহা বাকি দি যায় পরানে পরানে সিনাকি হে বিরিনা বাকি দি যায় পরানে পরানে সিনাকি হে বিরিনা এই যে মলয়া রিব রিব হুনানু হুনা হাউ লং হাউ লং আৰু আৰু কিমান দিন এদিন ছাৰে নিজেই গম পাব মই ছাৰক কোৱা নাই বুলিহে আপোনালোকৰ কথা ভাবি মই আজিলৈকে ছাৰক কোৱা নাই বহুত মজা ডেকা কালত ভিনদৈ বৰ হেণ্ডচম আছিল দেই একদম চিনেমাৰ হিৰোৰ দৰে চেহেৰা চাই ল'ব দে ভালকৈ দেখাও পোৱা নাই নহয় এইখিনি সময়তেনো চশমাযোৰ পিন্ধিব নালাগে নে মা চা মাজনী তই এনেকে চালে বেৰে কোবাই কৈ থাকিলে নহয় নহয় ছোৱালী কুইতে বুঢ়ী ভাল ল'ৰা সততে পোৱাই টান মোৰ বিয়াৰ বাহিৰে তোমাৰ বেলেগ চিন্তা নাই নেকি মা ঘৰত গাভৰু ছোৱালী থাকিলে মাকৰ কিমান চিন্তা হয় তই কেনেকে বুজিবি মোৰ ওপৰত তোমালোকৰ ইমান কোনো বিশ্বাস নাই নে বিশ্বাস অবিশ্বাসৰ কথা নাই অ' মাজনী ভাল ল'ৰা এটাক তোক গতাব পাৰিলে মোকনো আৰু কি লাগে মা মই দুকুৰিটো বুঢ়ী নহওঁ তুমি চিন্তা নকৰিবা এয়াহে তহঁতৰ চেঙেলীয়া কথা বছৰেদি বয়স হৈছে তহঁতৰ কিন্তু দায়িত্ব জ্ঞান বোলা বস্তুটো নাই কেতিয়ানো বুজিবি সংসাৰৰ কথা হ'ব মা তুমি ইন্দিৰা আণ্টিৰ লগত পাৰ্টিৰ কথা পাতা ৰাজনীতিৰ কথা পাতা মোৰ বিয়াৰ কথা ভাবি মোৰ ঘমাই থাকিলে কেনেকৈ হ'ব হ'ব দে ৰাজনীতিৰ কথা কৈ মোৰ ঘুমাই থাকিব নালাগে শুন এদিন আমি ইন্দিৰা আণ্টিৰ ঘৰৰ পৰা আহোঁগৈ ব'ল মই আকৌ কেলে অকৰামি নকৰিবিচোন চাইতো আহ ল'ৰাটো এবাৰ চাই আহচোন ঘৰখন এবাৰ চা মানুহজনীয়ে ইমানকৈ কৈছে তোৰ বিষয়ে জানে কাৰণেহে কৈছে আৰু তোৰ যদি কিবা বেয়া লাগে মই জোৰ নকৰোঁ নহয় তুমি তেওঁলোকৰ ঘৰলৈও যাব খুজিছা ল'ৰাও চাব খুজিছা আকৌ ক'বলৈ আহিছা জোৰ নকৰোঁ বুলি নহয় অ' মাজনী সেই সিদ্ধান্ত তয়ে ল'বি মাক হিচাপে মই এবাৰ কৈছোঁহে আৰু ইণ্ডিয়া মোৰ ভাল বান্ধৱী ইমানকৈ কৈ আছে যেতিয়া এবাৰনো গৈ অহাত কি আপত্তি মাষ্টৰ আহিলা এই নীৰেনে দেখোন মোক মাতি পঠিয়াইছিল পিছে মাষ্টৰ এই যি জোৱাইৰ খবৰ পাই আছানে পাই আছোঁ বীৰনাহে আমালৈ ফোন নকৰিলেও মানে শহুৰ শাহুৱেকলৈ ফোন কৰে তাৰপিছতে গগনকাই জনাই দিয়ে বুজিছা চব খবৰ পাই আছোঁ চাবলৈ বৰ মন যায় সেই আমেৰিকাখন পিছে আৰু আমাৰ ক'ত আৰু এইটো জনমত আমেৰিকা চোৱা হ'ব এই গুৱাহাটী এই ক্ষেত্ৰী এই চন্দ্ৰপুৰ নে কি কোৱা মইতো সেই তোমাৰ জহতে যি যোৱাৰ ঘৰখন ভালকৈ চাই আহিলোঁ নহ'লেতো সেই ঘৰখন স্কুলখন আৰু সেই বিচনাখন এনেকৈতো চলি আছিলোঁ হেৰি পিছে তুমি সেই পৰহি পলটোৰ সেই টেকেলি নামলৈ নগ'লে যে ক'তা সিচোন আমাক বিয়ালৈ নিমন্ত্ৰণে নকৰিলে কোৱাহে মই নিজে আহি পেলাই পলটোৰ লগত পলটোৰ বিয়ালৈ নিমন্ত্ৰণ কৰি থৈ গ'লোহি তুমি নীৰেনকো নকলা তুমি পাহৰিলা চাগে এই পলটো আৰু নয়নমণিক দেখোন তুমিয়ে স্কুলত পঢ়ুৱাইছিলা মাষ্টৰ তোমাক আজি কিমান দিনৰ মূৰত লগ পালোঁ তুমিনো ক'ত আহিছাহে ৰ'বা কিবা এটা ক'বলগীয়া আছিল নীৰেনে তোমাক মাতিছে যোৱা মই আহোঁ এই মানুহজনে আজিকালি পাহৰা হৈছে আহোঁ মহা বিপদ তাৰপিছত কি হ'ল তাৰ পাছত আৰু সেই ফটোখন চাই থাকোঁতে সি আহি সোমালেহি নহয় মই আচলতে তোমাৰ সেই
অপৰিপাটিকৈ থকা ৰুমটো পৰিপাটিকৈ থওঁ বুলি ভাবিছিলোঁ। তাৰপাছত ক'ৰ পৰা আহি জানো ফটোখন মজিয়াত আহি পৰিলহি। মই তুলি ল'লোঁ। তাৰপাছত সেই ফটামুখীয়াটোৱে পালে নহয়? মই ধৰিবই নোৱাৰিলোঁ নহয়। মোৰ হাতৰ পৰা টান মাৰি লৈ গ'ল সি। কি দৰকাৰ আছিল বাৰু তোমাৰ মোৰ সেই বস্তুবিলাক খুচৰিবলৈ? মই খুচৰা নাই অ' বোপা। কিয় খুচৰিম বাৰু কোৱাচোন? অপৰিপাটিকৈ থকাৰ কাৰণে মই বোলো পৰিপাটিকৈ থৈ দিওঁ। এতিয়া সেই আধা বলেতো সেইখন পাই তাৰ ফটা মুখখনেৰে য'তে ত'তে নবজালে হয় আৰু। এইটো বৰ মানে একেবাৰে হেৰি মানুহ দেই। আচলতে ফটোখন মই পাহৰিয়ে গৈছিলোঁ। ক'ত যে সোমাই আছিল গমেই নাপাওঁ নহয়। মই বাৰু সাৱধান হ'ব লাগিছিল, কিন্তু মোতকৈও বেছি তুমি সাৱধান হ'ব লাগে। তুমি ঠিকেই কৈছা। ইন্দিৰাই পালেতো এতিয়া কি হ'ব একো ঠিক নাই। আচলতে ফটোখনৰ কথা মই পাহৰিছিলোঁৱেই। বহুদিন সেইখন ফটো মোৰ হাতত নাছিল। কাগজৰ ফাঁকত কেতিয়া ক'ত কেনেকৈ সোমালে মই গমেই নাপালোঁ নহয়। মই বাৰু সাৱধান হ'ব লাগিছিল, কিন্তু মোতকৈও বেছি সাৱধান হ'ব লাগে তুমি। তুমি ঠিকেই কৈছা গগনকাই। ৰুক্মিণী গড়ৰ পৰা এই ঘৰখনলৈ কিমান বছৰীয়া দীঘল যাত্ৰাপথ। মসৃণ বুলি কিয় ভাবা? খোজে প্ৰতি জোঙাল শিলবোৰে কাঁইটৰ দৰে মূৰ তুলি থাকে। ঘৰখনত এটাৰ পিছত এটা সমস্যা নেৰাই হৈছে। এই সমস্যাবিলাকৰ সমাধান হ'ব বুলি ভাবিছিলোঁহে। এতিয়া ইন্দিৰাই গম পাব লাগিলে কি যে হ'ব একো ঠিক নাই। বিপদে আৰু লগ এৰাই নিদিব যেন পাইছোঁ মই। ভিন্দৌ, অ' ভিন্দৌ, ভিন্দৌ, অ' ভিন্দৌ, অ' মাষ্টৰ দা আহিলে আপুনি? নীৰেণ, তই হেনো মোক মাতি পঠিয়াইছিলি। অ' দেখিছেনে ভাতকেইটা বাঢ়ি ৰৈ আছোঁ, তেখেত নাইকিয়া। মই দেখোন সৌ তিনিআলিতে লগ পাই থৈ আহিছোঁ। হয় নেকি? তই গম নাপাৱ নেকি ক'লৈ গৈছে? নাপাওঁ। ক'লৈনো গ'ল? ক'ত যাব আকৌ? বাইদেউৰ সমাধিত বহি চাগে। নীৰেণ, মাষ্টৰে আজিকালি কথাবোৰ পাহৰা হৈছে নেকি? সেইটোৱে কথা। সেইকাৰণে মই তোমাক মাতি পঠিয়াইছোঁ। কি জানা, অকণমান আলোচনা কৰিবলগীয়া আছে তোমাৰ লগত। ব'লা ভিতৰলৈ ব'ল। হা, কি কথাবিলাক ক'বলৈ আহিছা তুমি? যোৱা 3 মাহত 2 দিনমান হৈছে এনেকুৱা। তাতে তুমি তেনেহ'লে কিমানবাৰ এনেকুৱা হোৱাৰ পিছত এগৰাকী পত্নীয়ে প্ৰশ্ন কৰিব লাগিছিল নে বুবা কণাৰ দৰে মূৰ্তি হৈ সকলোবোৰ সহ্য কৰি যাব লাগিছিল? পরানে পরানে সিনাকি বিরিনা পরানে পরানে সিনাকি বিরিনা। ঠিক আছে, এগ্ৰিমেণ্টত যদি কিবা তোমাৰ ডাউট থাকে তেতিয়াহ'লে তুমি এডভকেট বৰাৰ লগত এবাৰ কথা পাতি চাবা। অঁ, নাই বৰুৱা, এই প্ৰজেক্টটো মোৰ দেন 200 crore, এটা ডাঙৰ প্ৰজেক্ট, বুজি পাইছা নহয়? গতিকে এগ্ৰিমেণ্টটো কৰোঁতে আমি প্ৰত্যেকটো পইণ্ট আৰু ৱৰ্ড ভালকৈ চাই ল'ব লাগিব। কিন্তু মই এটা কথা বুজি পোৱা নাই, বুজিছা? তেওঁলোকে ইমান লৰালৰি কিয় কৰিছে? নহয় বৰুৱা, এইটো কোম্পানী নতুনটো, তেওঁলোকৰ লগত আমাৰ এতিয়ালৈকে একো ট্ৰেনজেকশ্যন হোৱা নাই। গতিকে 200 crore প্ৰজেক্ট যিহেতু, গোটেই কামখিনি কৰোঁতে আমি এবাৰ ভালকৈ চাই ল'ব লাগিব এডভকেটৰ লগত বহি পেলাই। আৰু আমাৰ যিখিনি ডকুমেণ্ট লাগে, আমাৰ চৰকাৰৰ কাৰণে যিখিনি ডকুমেণ্ট লাগে, সেই ডকুমেণ্টবিলাক তেওঁলোকে আনিছেনে নাই সেইবিলাক গোটেইবিলাক চাই ল'ব লাগিব। নহ'লে আমি আকৌ পিছত বিপদত পৰিব লাগিব, বুজিছেনে নাই? আই চি অঁ, বুজি পাইছোঁ। অঁ, ঠিক আছে, তেতিয়াহ'লে তুমি এটা কাম কৰিবা, এগ্ৰিমেণ্টত চাইন কৰাৰ আগতে গোটেই পেপাৰবিলাক এবাৰ আমাৰ এডভকেট বৰাই চাই দিব। অ'কে, ঠিক আছে, ৰাখিছোঁ দিয়া। কফি এটা নাখাওঁ দিয়া, মোৰ মিটিং এখন আছে, মই এতিয়া যাব লাগিব। এই ৰাতিখন তুমি ক'লৈ যোৱা? ক'ত ৰাতি হ'ল, সন্ধিয়া হৈছেহে। তাৰমানে আমাৰ গেছৰ পাইপলাইনৰ প্ৰজেক্টটোৰ কাৰণে দুবাৰৰ পৰা মানুহ কেইজনমান আহিছে। তেওঁলোকৰ লগত আজি ৰাতি বহি পেলাই গোটেই এগ্ৰিমেণ্টখিনি কৰি পেলাব লাগিব। 200 কোটি টকাৰ এগ্ৰিমেণ্ট, ইমান খৰখেদাকে, তাকো ৰাতিখন? নহয়, সেই মানুহকেইজন যিকেইজন আহিছিল ডুবাইৰ পৰা আজি ৰাতি আকৌ যাব লাগিব ছিংগাপুৰলৈ ফ্লাইটত। গতিকে তেওঁলোকক যদি আমি এগ্ৰিমেণ্টটো কৰাই নলওঁ তেতিয়াহ'লে আমাৰ লষ্ট হ'ব। তেনেহ'লে লগত অনিমেশকো লৈ যাব লাগিছিল। অনিমেশ নালাগে, বাবা থকা হ'লে বাবাও নোযোৱা হ'লে হ'লহেঁতেন। ইয়াত মই কৰিব লাগিব সকলো। সুধিব ইচ্ছা নাছিল, তথাপিও এটা কথা সুধো।
তুমি আজিকালি ৰাতি ওলাই গ'লে কেতিয়াবা ঘূৰিয়ে নাহা। কি কথাবিলাক ক'বলৈ আহিছা তুমি? যোৱা 3 মাহত 2 দিনমান হৈছে এনেকুৱা, তাতে তুমি তেনেহ'লে কিমান বাৰ এনেকুৱা হোৱাৰ পিছত এগৰাকী পত্নীয়ে প্ৰশ্ন কৰিব লাগিছিল নে বুবা কণাৰ দৰে মূৰ্তি হৈ সকলোবোৰ সহ্য কৰি যাব লাগিছিল? শুনা ইন্দিৰা, তোমাৰ এই অনৰ্থক প্ৰশ্নবিলাকৰ উত্তৰ দি থাকিবলৈ মোৰ সময় নাই আৰু ইচ্ছাও নাই। আচলতে কোনো কথা পজিটিভকৈ চিন্তা কৰিব নোৱাৰাই তুমি। পুৰুষৰ সকলোবোৰ কথা মানি লোৱাটোৱে যদি পজিটিভ থিংকিং হয় তেনেহ'লে শুনা অভি, মই হয়তো নিগেটিভ থিংকিঙৰ মানুহ। আচৰিত, এদিন মোৰ পাৰ্চনেলিটিক লৈ তুমি গৌৰৱ অনুভৱ কৰিছিলা, মোৰ পজিটিভ এটিটিউডৰ কথা মানুহৰ আগত তুমি কৈ ফুৰিছিলা, কিন্তু হঠাৎ আজি শুনা, তোমাৰ মনৰ মাজত সৃষ্টি হোৱা কিছুমান সন্দেহে তোমাৰ এটিটিউড আৰু তোমাৰ পাৰ্চনেলিটিক নষ্ট কৰি পেলাইছে আজি। প্ৰয়োজন হ'লে মই মোৰ ৰাজনৈতিক জীৱন বাদ দিম, কিন্তু মোৰ সংসাৰখনত কেতিয়াও ঘূৰে ধৰিবলৈ নিদিওঁ। আৰু এই কথা তুমি জানি থবা অভি। আৰে মনৰ মাজত সন্দেহ সৃষ্টি হোৱাটো সহজ কথা আৰু স্বাভাৱিক কথা, কিন্তু মনৰ মাজত তাক পুহি ৰাখি জীয়াই ৰখাটো আটাইতকৈ ক্ষতিকাৰক। তোমাৰ সলনি হোৱা জীৱনটোৱে মোৰ ভিতৰত এগৰাকী নতুন ইন্দিৰা চক্ৰৱৰ্তীৰ জন্ম দিছে। ইন্দিৰা চক্ৰৱৰ্তী, তুমি এবাৰ নিজকে প্ৰশ্ন কৰা, নিজকে এবাৰ সুধি চোৱা যে অভিনৱ চক্ৰৱৰ্তীয়ে তোমাৰ ক্ষেত্ৰত আৰু বাবাৰ ক্ষেত্ৰত, আনকি গগন গায়ৰ অনিমেষৰ ক্ষেত্ৰত দায়িত্ব পালন কৰাত কিবা হেমাহি কৰিছে নেকি? কেৱল ধন সম্পত্তি টকা পইচাৰে দায়িত্বৰ মাপ কাঠি নিৰ্ধাৰণ কৰা নহয়। টকা পইচা নথকাকৈও দায়িত্ব কেনেকৈ পালন কৰা যায় তাৰ উদাহৰণ বিৰিণাৰ দেউতাক, উদাহৰণ বিৰিণাৰ মোমায়েক নীৰেণ। আৰু সেইজনী বিৰিণাকে তুমি সন্দেহৰ বশৱৰ্তী হৈ এখন ঘৰৰ পৰা গুচি যাবৰ কাৰণে বাধ্য কৰিছিলা। তেতিয়া ক'ত আছিলে ইন্দিৰা তোমাৰ ভিতৰত থকা সেই দায়িত্বশীল মাতৃগৰাকী আৰু দায়িত্বশীল শাহুগৰাকী? এতিয়া তুমি মোক প্ৰশ্ন কৰিছা মোৰ দায়িত্বক লৈ। ৰুক্মিণী গড় তেনেকুৱাই, এবাৰ গ'লে গৈ থাকিবলৈ মন যায়। সঁচাকৈ বাগানখনত কিবা এটা আছে যিটো চুম্বকৰ নিচিনাকৈ আকৰ্ষণ কৰে। বান ছিঙি অহা মোৰ ইমান বছৰ হ'ল, অথচ সুবিধা পালেই মনটো তালৈ উৰা মাৰে। ভাবিছোঁ ককা, মাৰ শেষত গৈ তাত গৈ 1 মাহমান থাকিম নেকি। মানে থাকিব লাগিব অন্ততঃ গৌৰৱ নোহোৱালৈকে। কাৰণ ইমানবোৰ বাগান, ইমানবোৰ লেঠা, ইয়াৰ পৰা চম্ভালাটো সহজ নহয়। বৰ্তাক ক'বা যেনেকৈ ভাল হয় তেনেকৈ কৰিবা, কেৱল চাবা বাগানখন যাতে আলৈ আথানি নহয়। আৰু এটা কথা শুনা, ৰুক্মিণীকৰ কিন্তু জীৱন্ত বাগান, তাৰ অনুভূতি আছে, সুখ দুখ হাঁহি কান্দোন আছে। ৰুক্মিণীকৰক দুখ দিলে কিন্তু প্ৰতিশোধ ল'বও জানে। কি কথা কোৱা ককা? পোনা, হেৰি নহয় পোনা, এই যিটো কথাৰ কাৰণে তোমাক ফোন কৰিছিলোঁ সেই কথাটো শুনা। ককা কোৱা। কি তুমি বহুদিন হ'ল এইফালে অহাই নাইচোন? ক'তনো বহুদিন, কেইদিনমানৰ আগতে গৈছিলোহে। এই 2 এদিন নেদেখিলেই বহুদিন লাগে অ'। এই বৰ্তা আৰু বৰমায়ো তোমাক মাতিবলৈ কৈছে, মোক কৈছে তোমাক এবাৰ ইয়ালৈ মাতি পঠিয়াবলৈ। গম পাইছোঁ বৰমা বৰ্তাই কিয় মাতিছে। বৰ্তা বৰমাৰো কাম নাই আৰু ন ককা, এতিয়া ৰাখিছোঁ দিয়া। হয় নেকি? হ'ব দিয়া। অভিনৱ, কোনে ভাঙি দিব তাৰ ভুল? কোনে ক'ব তাৰ ককাক বাগানৰ মালিক নাছিল, এজন ফেক্টৰী মেন আছিল? সদায় ৰাজনীতিৰ হিচাপ নিকাচত ব্যস্ত হৈ থকা মানুহজনী যে আজি একেবাৰে প্ৰপাৰ্টি হিচাপ নিকাচত ব্যস্ত হৈ গ'লা কিয়? মোৰ বাবে ৰাজনীতিতকৈ আগত মোৰ ঘৰখন। মন্ত্ৰী MLA হোৱাৰ আগতে মই এগৰাকী গৃহিণী।
পরাণে পরাণে চিনাকি বিৰিণা পরাণে পরাণে চিনাকি বিৰিণা কেনেকৈ বুজাম মই ৰেনেডিক? আজি সি মোক এটা প্ৰশ্ন কৰিছে, কাইলৈ হয়তো হেজাৰটা প্ৰশ্ন কৰিব। সন্মুখত থিয় দিব, উত্তৰ দিম মই কেনেকৈ? মইতো ৰুক্মিণীকৰ চিৰদিনৰ কাৰণে এৰি আহিলোঁ। বেচেৰা ৰেনেডিয়ে ভাবি আছে মই ৰুক্মিণীকৰ একেবাৰে এৰি অহা নাই। সি ৰুক্মিণীকৰলৈ আহিব খোজে, চাব খোজে তাৰ ককাকৰ বাগানখন। সি যে এতিয়াও ভাবে ৰুক্মিণীকৰ আমাৰ বাগান বুলি। অভিনৱ, কোনে ভাঙি দিব তাৰ ভুল? কোনে ক'ব তাৰ ককাক বাগানৰ মালিক নাছিল, এজন ফেক্টৰী মেন আছিল? কোনে ক'ব? আজি এতিয়ালৈকে আহি পোৱা নাই অভিনৱ। ফোন এটাকে কৰোঁ নেকি? নালাগে, যেতিয়াই তেতিয়াই ফোন কৰিলে অভিনৱে বেয়া পায়। অভিনৱ, তোমাক এৰি বহু বছৰে থাকিলোঁ। কিয় জানো এতিয়া তোমাক এৰি এক মুহূৰ্তও থাকিব নোৱাৰা হৈছোঁ। কি হ'ল, ব্ৰেকফাষ্ট কৰা নাই যে? অভি, চক্ৰৱৰ্তী এণ্ড ছন্স কোম্পানীৰ সকলো সম্পত্তি বাবা আৰু সিহঁতৰ আহিবলগীয়া সন্তানটিৰ নামত থাকিব লাগিব। ৰুক্মিণীগড় বাগিচাৰ 50% অনিমেষৰ নামত আৰু বাকী 50%। আৰে সদায় ৰাজনীতিৰ হিচাপ নিকাচত ব্যস্ত হৈ থকা মানুহজনী যে আজি একেবাৰে প্ৰপাৰ্টি হিচাপ নিকাচত ব্যস্ত হৈ গ'লা কিয়? মোৰ বাবে ৰাজনীতিতকৈ আগত মোৰ ঘৰখন। মন্ত্ৰী MLA হোৱাৰ আগতে মই এগৰাকী গৃহিণী। গতিকে সম্পত্তিৰ শতাংশ আৰু মালিকী স্বত্বৰ অধিকাৰ মই জনাটো খুবেই দৰকাৰ। নিশ্চয় জানিবা, বেছিভাগখিনিতো তুমি জানাই, আৰু সময়ত কিছুমান গম পাবা, বাকীবিলাকতো আৰু গম পায়ে থাকিবা। অভি, কিয় মই বাকীখিনি এতিয়াই জানিব নালাগে? কিয় মই বাকীখিনি জানিবৰ কাৰণে সময়ৰ অপেক্ষা কৰিব লাগে? কিয় কিয়? ইন্দিৰা, তোমাৰ এই প্ৰত্যেকটো কিয়ৰ উত্তৰ দি থাকিবৰ কাৰণে মই বাধ্য নহয়। আৰু শুনা, যিদৰে মই বাধ্য নহয় বিভিন্ন কোম্পানীৰ এই অফিচাৰবিলাকৰ লগত ৰাতি মই কি কামত ব্যস্ত হৈ থাকোঁ।